ধৰ্মীয় নীতি নিয়মৰ মাজেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন একশৰণ ভাগৱতী সমাজ যোৰহাট জিলা আৰু সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন হৈ যায়। উল্লেখযোগ্য যে যোৰহাট মেলেংমেটিলিৰ পালনাম থানৰ বাকৰিত একশৰণ ভাগৱতী সমাজৰ ভকত বৈষ্ণৱসকলৰ সৈতে সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজৰ উদ্যোগত হিয়াৰ আমঠু প্ৰিয় শিল্পী জুবিন গাৰ্গক এক ভক্তিভৰা পৰিৱেশত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। আচলতে সমগ্ৰ অসমৰ লগতে আমি যোৰহাটৰ এই ভকত সমাজখন এখন ভাগৱতী সমাজৰ সমগ্ৰ অসমৰ ভকত সমাজখনো জুবিন গাৰ্গৰ মহান আত্মাৰ মৃত্যুত আমি গভীৰ শোকাকুল হৈ আছোঁ। আচলতে আমি নামৰ সমাজ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে হৰ্ষৰ ধ্বনিৰে আমি নাম কীৰ্তন আৰম্ভ কৰিছোঁ। তেখেত পুণ্যাত্মা আৰু তেখেত নিজেই মহান আত্মা, গন্ধৰ্বৰ আত্মা। তেখেত মৰ্ত্যলৈ আহি তেওঁ গীত বাদ্য ইত্যাদি সমস্ত কৰি গ'ল। তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি আমাৰ জিলাৰ পালনাম থানত বা সমগ্ৰ একশৰণ ভাগৱতী সমাজ অসমৰ প্ৰতি নামঘৰৰ অনুষ্ঠানত কেন্দ্ৰীয় কাৰ্যালয়সমূহতো নাম প্ৰসংগ চলি আছে। নামৰ যোগেদি মুক্তিৰ পথ আছে বুলি আমি বিশ্বাসী। গতিকে তেখেতৰ আত্মাৰ মুক্তিৰ কাৰণে আমি নাম প্ৰসংগ কৰি আছোঁ হওক, কিন্তু উচ্চ স্বৰত কোনো ধৰণৰ বাদ্যযন্ত্ৰ ব্যৱহাৰ নকৰাকৈ আমি অনুষ্ঠান কৰি আছোঁ। আজি যোৰহাট জিলা এখন ভাগৱতী সমাজে আমি তেখেতৰ শেষ শ্ৰদ্ধাঞ্জলি আয়োজন কৰিছোঁ। আমি আশা কৰি আছিলোঁ যোৰহাট জিলাই যে তেখেত যোৰহাটলৈ কায়িকভাৱে এপাক আহিব বা চৰকাৰে প্ৰশাসনে তেখেতক গৃহস্থ ঘৰৰ পৰা আমাৰ ইয়ালৈ এবাৰ পঠাব বুলি আমি সমগ্ৰ যোৰহাট জিলাই আশা কৰি আছিলোঁ। কিন্তু শেষত মুখ্যমন্ত্ৰী মহোদয়ৰ কথাত আমি গম পালোঁ তেখেতক ইয়ালৈ অনা কায়িকভাৱে অনাটো সম্ভৱ নহ'ব। গতিকে আমি সমূহ ৰাইজ গোট খাই আজি সন্ধিয়া তেখেতৰ বাবে এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আমি সকলো শোকত নিৰমান হৈ আছোঁ। তেখেতৰ আত্মাৰ সদ্গতিৰ অৰ্থে ভগৱানৰ চৰণ চিন্তা কৰি তেখেতক আমি মুক্তিৰ বাটলৈ যাবলৈ কাৰণে প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। আধ্যাত্মিক নীতি নিয়মৰ মাজেৰে অনুষ্ঠিত কৰা এক বিশেষ কাৰ্যসূচীত এফাকি ঘোষাৰ জৰিয়তে শিল্পীগৰাকীৰ আত্মাৰ শান্তি কামনা কৰা হয়। পূৰ্বতে তেখেতসকলৰ পৰিকল্পনা আছিল যে যোৰহাটত ৰাজহুৱা স্থানত বৃহৎ আকাৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ স্থান চিন্তা কৰা হৈছিল যদিও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আৰু পৰামৰ্শক সঁহাৰি জনাই একশৰণ ভাগৱতী সমাজ আৰু সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজে মেলেংমেটিলিৰ পালনাম থানৰ বাকৰিত ধৰ্মীয় নীতি নিয়ম মানি এই অনুষ্ঠান সম্পন্ন কৰে। এই সময়ত ভকত সমাজে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্য অৰ্পণৰ জৰিয়তে শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। ভকত বৈষ্ণৱসকলৰ উপস্থিতিত জুবিন গাৰ্গৰ গীত আৰু কণ্ঠই জনগণৰ মাজত এক অনন্য সংহতি সৃষ্টি কৰিছিল বুলি সকলোৱে স্মৰণ কৰে। অনুষ্ঠানত ভকত বৈষ্ণৱসকলৰ লগতে কণ কণ শিশুসকলক জুবিন গাৰ্গৰ অসমীয়া সংগীত ক্ষেত্ৰলৈ দিয়া অৱদানক যুগ যুগ ধৰি সজীৱ হৈ থাকিব বুলি মন্তব্য কৰে জিলা সমিতিৰ সম্পাদক আৰু কেন্দ্ৰীয় সমিতিৰ সহ সম্পাদক ৰাকেশ কাকতিয়ে। একশৰণ ভাগৱতী সমাজ আৰু সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজৰ ভকত বৈষ্ণৱসকলে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান জৰিয়তে সমাজক সঁহাৰি জনাই জুবিন গাৰ্গৰ আদৰ্শত আগুৱাই যাবলৈ আহ্বান জনায়। সমাজৰ মানস পুত্ৰ সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজৰ হৈ আজি আমাৰ যোৰহাট জিলাৰ এখন ভাগৱতী সমাজৰ পালনাম থানত আজি আমাৰ অসমৰ জাতীয় সম্পদ জুবিন গাৰ্গ যি আমাৰ অসমৰ পৰা বা আমাৰ ইয়াৰ পৰা গুচি গৈছে, তেওঁ আত্মাৰ শান্তিৰ হকে আজি আমি মেলেংমেটিলি পালনাম থলত আমি শ্ৰদ্ধাঞ্জলি সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজৰ হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু আমি এটাই আমাৰ দুখৰ বিষয়ে অসমৰ জাতীয় সম্পদক হেৰুৱালোঁ। আৰু তেনেকৈ আমি এতিয়া যিটো ভাবিছিলোঁ আমি যোৰহাটলৈ তেখেতক অন্ত্যেষ্টিক্ৰিয়া আনিব বুলি ভাবিছোঁ, কিন্তু আনিব পৰা নাই। চৰকাৰৰ অনুৰোধ ক্ৰমে তেওঁলোকে কিছুমান কাম গুৱাহাটীতে কৰিছে, কিন্তু আমি ইয়াতো আমি আমাৰ বিদ্যাৰ্থী সমাজৰ যোৰহাট জিলাৰ সম্পাদক আছে, কেন্দ্ৰীয় সদস্য আমাৰ প্ৰশান্ত বাপ আছে আৰু আমাৰ ভৱেন বাপ আছে। সকলো মিলি আজি আমি ইয়াতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সামৰণি মাৰিছোঁ। কৃষ্ণ শংকৰ। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।